মৰ্নিং ফ্ৰেণ্ডছ আজি একদম ৰাতিপুৱাই দিছে নহয় আচলতে 23 তাৰিখৰে ভিডিঅ' হয় দেই মোৰ দিয়াহে আচলতে দুদিনমান দেৰি হ'লগৈ এয়া 23 তাৰিখৰ দিনা ৰাতিপুৱা একদম সোনকালে উঠিছোঁ একদম 5টা 5:30 উঠি কৰি ঘৰ দুৱাৰ চাফ চিকুণ কৰি এফালে গ'লে কি ঘৰ দুৱাৰখন ধুনীয়াকৈ চাফা কৰি গ'লে ভাল লাগে নহয়নে তাৰপৰা এয়া দাঁত ব্ৰাছ কৰি লওঁ তাৰপিছতে গা পা ধুই কৰি লওঁ তাৰপিছতে আকৌ লগ পাই আছোঁ তাৰপিছতে এয়া একদম ধুনীয়াকৈ উৰাই কৰি আমি আহি পেলাই বৰঘাট পালোহি দেই টমটমতে আহিলোঁ বৰঘাটত আহি আচলতে গাড়ীৰ কাৰণে ৰৈ আছোঁ আমি আটাইকেইটা এয়া চাওকচোন তাৰপিছতে এয়া বাছ আহি মানে গাড়ী চুপাৰ আহি পাই গ'লি আমি চুপাৰতে গৈছিলোঁ মানে কি আচলতে মানে সেইদিনা ইমান গৰম আছিলে নহয় মানে ট্ৰেভেলাৰত যাবৰ পৰা অৱস্থাত নাছিলোঁ আমি তাৰপিছতে চুপাৰলৈ ৰৈ আছিলোঁ তাৰপিছত চুপাৰ এখন আহিলে চুপাৰত উঠিলোঁ উঠি কৰি লৈ এয়া আহি পেলাই নামিলোহি দেই নামি পেলাই ইয়াত ধুনীয়াকৈ বোলো চাহ একাপ খাই লওঁ প্ৰথমতে নহয়নে জাগিৰোডত এয়া নামিছোঁ নামি পেলাই বোলো চাহ একাপ খাওঁ ঘৰত আচলতে ভাত কেইটামান খাই অহা হৈছিলে যদিও মানে ভোকো লাগিছিলে মানে লৰালৰিকৈ ইমান পটাপট আচলতে খাব নোৱাৰি ৰাতিপুৱা টাইমটোত নহয়নে তাৰপিছত এইফালে চাহ একাপ ল'লোঁ ধুনীয়াকৈ আটাইকেইটা একদম ফূৰ্তি কৰি আহিছিলোঁ খুব ভাল লাগিছিলে দেই পৰিৱেশটো তাৰপিছতে ইয়াতে সোমালোহি এই হোটেলখনতে আচলতে খুব ধুনীয়া বনাইছিলে হোটেলখনতো তাৰপিছত তেনেকুৱা একো খোৱা নাছিলোঁ মিঠাই আৰু একাপ চাহ খাইছিলোঁ আমি তাৰপিছত চাহ খাই এই হোটেলখনতে খাইছিলোঁ বৰ ধুনীয়া বনাইছিলে হোটেলখনত বাৰু তাৰপিছত খাই কৰি এইফালে বাহিৰলৈ ওলাই আহিলোঁ অকণমান সময় তাৰপিছতে আকৌ আমি এয়া গাড়ীত উঠি দিলোঁ এয়া যোৰাবাটৰ চিনেপ হয় এইখিনি অকণমান মই আচলতে ক্লিপ ৰাখি থৈছিলোঁ চাওকচোন কিমান ধুনীয়া পৰিৱেশটো সেউজীয়া মানে ন টাৰ্ণিংটো চাওকচোন কেনেকুৱা ইমান ধুনীয়া নহয় খুব ভাল লাগিছিলে আচলতে গৈ তাৰপিছতে এয়া এটাইকেইটাই গাড়ীতে বহি বেটা মই হাজবেণ্ড একেলগে বহিছিলোঁ আমি তিনিওটা তাৰপিছতে বেটাৰ লগত কথা পাতি ধুনীয়াকৈ গৈ আছোঁ গৈ পেলাই ইয়াত যোৰাবাট পাই গ'লোগৈ আমি তাৰপিছত যোৰাবাটত নহয় বোলো কিবা এটা মানে খাই লওঁ কাৰণ শ্বিলঙলৈ দূৰ আছে তাৰপিছত ধুনীয়াকৈ আটাইকেইটাই ভাত খালোঁ ভাত খাইছোঁ যদি নিৰামিষ আৰু আমি বেটাই মইহে ডিমৰ আমলেট এটা লৈছিলোঁ দেই বাকী কোনেও খোৱা নাছিলে তাৰপিছত গাড়ী ঠিক কৰা হ'ল গাড়ীখন অকণ আহল বহলে ঠিক কৰা হৈছিলে আমি যোৰাবাটৰ পৰাই গাড়ী ঠিক কৰি লৈছিলোঁ বাৰু তাৰপিছতে এয়া ধুনীয়াকৈ এতিয়া গৈ থাকিমগৈ আৰু তাৰপিছত এইফালে গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ বেটা আৰু হাজবেণ্ড পিছফালে বহিলে আমি দুজনী আগত বহিলোঁ তাই ল'ৰাটো আগত বহি ল'লে এইফালে এটাইকেইটাই বহি একদম ধুনীয়াকৈ কথা পাতি গৈ আছোঁ মানে মই ভইচবিলাক দিয়া নাছিলোঁ কাৰণ গাড়ীত বহুত মানে গান লগাই গৈছিলে মোবাইল চোবাইল লগাই গৈছিলে যে আচলতে কপিৰাইট লাগি যাব যে সেইটো কাৰণে আচলতে মই দিয়া নাছিলোঁ দেই তাৰপিছত গৈ গাড়ীতটো তেল ভৰাবই লাগিব নহয়নে বাৰু তাৰপিছতে এইফালে তেল ডিপুত সোমালে তেল ডিপুত তেল ভৰাই ল'লে প্ৰথমতে গাড়ীখনত তাৰপিছতে আকৌ গাড়ীত উঠি আৰু একদম হাজবেণ্ডে পূৰা ভিডিঅ' কৰি গৈ আছে বাৰু ধুনীয়াকৈ জেগাবিলাক এয়া আমি শ্বিলঙত সোমাই গ'লিহি আৰু খুব ভাল লাগে নহয়নে চাওকচোন কিমান পকোৱা একদম ৰাস্তা নহয় ইহঁতৰ চবৰে অকণ মানে অশান্তি হৈছে মানে কি চবেই মোবাইল চাই গৈছিলে যে মোবাইল চাই যোৱাৰ কাৰণে চবৰে অকণমান অশান্তি নিচিনা হৈছিলে মোৰ কিন্তু একেবাৰে হোৱা নাছিলে দেই মই একদম মোবাইল ভিডিঅ' মানে চব তেনেকৈ কৰি মেলিয়ে গোটেইখিনি গৈ আছিলোঁ বাৰু তাৰপিছতে এয়া ধুনীয়াকৈ একদম বেটাই পূৰা কথা পাতি গৈ আছে বেটাই পূৰা এনজয় কৰিছে কিন্তু আচলতে তাৰ বন্ধ বুলি আমি ক'লৈকো যোৱা নাছিলোঁ যে সেইকাৰণে ভাবিলোঁ শ্বিলঙলৈকে যাওঁ এইফালে শ্বিলঙৰ পৰা আমি চেৰাপুঞ্জী পাইছিলোঁগৈ বাৰু সেইবিলাক ভিডিঅ' লাহে মই দি থাকিমগৈ কাৰণ একেদিনাই ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ আমি শ্বিলঙত চাগে 2-3 দিনমান থাকিম তাৰপিছত চেৰাপুঞ্জী যামগৈ চাগে এনেকৈ ঠিক ঠাক মানে এতিয়া প্ৰথম শ্বিলং আৰু চেৰাপুঞ্জী বুলিয়ে ভাবি আহি আছোঁ মানে শ্বিলংখন আমি প্ৰথম ধুনীয়াকৈ চাই ল'ম 2-3 দিন যেইদিন লাগে আৰু তাৰপিছতহে আমি চেৰাপুঞ্জী ফালে যোৱাৰ কথা ভাবিছোঁ বাৰু তাৰপিছতে এইফালে একদম ধুনীয়াকৈ দেখিছেনে এইফালে গান লগাই আহিছে কিন্তু দেই ধুনীয়াকৈ গান লগাই শুনি একদম পূৰা হাঁহি ধেমালি কৰি আচলতে খুব ভাল লাগিলে আমাৰ জাৰ্ণিটো মানে কি মনে মিলা মানুহ হ'লে এনেকৈ জাৰ্ণি কৰি ভালো লাগে নহয়নে বাৰু আচলতে আমি আগতো ইহঁতৰ লগতে এনেকৈ যোৱা বেটা একদম দেখিছে পূৰা শুই একদম পূৰা এনজয় কৰি গৈ আছে এইফালে হাজবেণ্ড পূৰা টোপনি আৰু তাৰপিছত এইফালে চাওকচোন কিমান ধুনীয়া হয়নে এইফালে মানে এয়া সোমাইছোঁগৈ আৰু আমি এইফালে চাওকচোন কিমান ভাল লাগিছে ন চবফালে সেউজীয়া পৰিৱেশবিলাক খুব ভাল লাগে একদম চাওকচোন কিমান ধুনীয়া মানে আচলতে জুলাই মাহটোত মানে কি শ্বিলঙৰ ফালে প্ৰায় মানুহে যোৱা হয় মানে অসমৰ মানুহ ইমান লগ পাইছোঁ নহয় আমি য'তে ৰৈছোঁ ত'তে খালি আমাৰ অসমৰ মানুহে আমি লগ পাইছোঁ কথা পাতিছোঁ ভাল লাগিছে মানে কথা বতৰা পাতি চাওকচোন কিমান টাৰ্ণিং দেখিছেনে বাৰু ইফালে পৰা ইফালে টাৰ্ণিঙে খালি ভাল লাগিলে গৈ পেলাই বাৰু
আগত আমি যোৱা নাছিলোঁ দেই শ্বিলং, আমি এবাৰ প্ৰথম গৈছোঁ। খুব ভাল লাগিলে আচলতে গৈ। আৰু সেইকাৰণে আমি কি গৈছোঁ যেতিয়া এফালৰ পৰা গোটেইখিনি বস্তু মানে শ্বিলঙত যিখিনি আছে, চেৰাপুঞ্জীত যিখিনি আছিলে, আমি সকলোখিনিয়ে মানে একদম পূৰা মানে শেষ কৰি থৈ আহিছোঁ মানে, আৰু এবাৰ যাবলৈ থৈ অহা নাই মানে। আৰু এফালে আহি আছোঁ বাৰু, একদম পূৰা দেখিছে নহয়, কথা পাতি পাতি হাঁহি ধেমালি কৰি এনেকৈ এটাইকেইটা একদম পূৰা আহি আছোঁ। এইফালে বেটা, ডাঙৰ বেটা আগত বহিলে বাৰু, আমাৰতো হাজবেণ্ডৰ লগতে বহি গ'ল, দেউতাকৰ লগতে। তাৰপিছত এয়া মাজে মাজে মই ভিডিঅ' ক্লিপবোৰ ৰাখি থৈছোঁ। এইফালে তাই অকণ গাটো বেয়া বেয়া নিচিনা লাগিছিলে বাৰু, সেইকাৰণে তাই অকণ টোপনি গৈছিলে। এফালে বেটাই দেখিছে নাই, একদম পূৰা অকোৱা পকোৱা কৈ আহি একদম কথা পাতি পাতি আহি আছে পূৰা। তাৰপিছতে এইফালে বৰাপানী পাই গ'লোহি আমি। তাতে অলপ সময় গাড়ীখন ৰখাইছিলে, আমি তাতে মানে কি আচলতে যাওঁতেই মানে আমি কি জেগাবোৰ লগতে চাই গৈছোঁ। এইফালে আমি বৰাপানীত ৰখি দিলোঁ, বৰাপানী প্লেচটো বৰ ধুনীয়া আছিলে চাওকচোন। বহুত মানুহ মানে যিমান গাড়ী যায় সকলো এবাৰ মানে ৰৈ পেলাই সেই জেগাখিনিত এবাৰ নামি মানে চাই, আৰু খুব ধুনীয়া এটা মানে ভিউ আছে, সেইকাৰণে আচলতে ভাল লাগিলে। তাৰপিছত মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ, যিসকল অহা নাই আহিব পাৰিব, চাব পাৰিব, নহয়নে বাৰু। মই য'ত যেনেকৈ গৈছোঁ চবৰে ভিডিঅ'বিলাক অলপ অলপ ক্লিপ ৰাখি থৈছোঁ, দিবলৈ মই সকলোকে লাহে লাহে ভিডিঅ'বিলাক মই আপলোড দিমগৈ, কাৰণ এটা ভিডিঅ' আপলোড কৰিবলৈ যাওঁতে বহুত সময়ৰ প্ৰয়োজন হৈ যায়। এফালে চানা, তাৰপিছত আমি নামিলোঁ, তাতে নামি পেলাই গোটেই ধুনীয়াকৈ ভিউটো চালোঁ। চাই কৰি পেলাই কাষতে এখন ইয়াতে ৰেষ্টুৰেণ্ট আছিলে, তাতে আমি কিবাকিবি অলপ খালোঁ, খাইছোঁ মানে চাহ তাহ সেনেকৈ মিঠাই চিঠাই খাইছোঁ বাৰু, কাৰণ আমি জাগিৰোডত যোৰাবাটতে আমি ভাত খাই আহিলোঁৱে যে, সেইকাৰণে ইয়াত আহি পেলাই মানে তেনেকৈ একো খোৱাহি নাইকিয়া, অকল চাহ আৰু মিঠাই এনেকৈ কিবা এটা খাইছোঁ। মানে কি কিবা এটা খাই আহিলে ভাল লাগে, নহয়নে বাৰু, সেইকাৰণে আমি তেনেকৈয়ে খালোঁ। তাৰপিছতে আহি গ'লোঁ আকৌ গাড়ীত উঠিবৰ কাৰণে আমি। তাৰপিছতে আহি এইখিনিত এটা ধুনীয়া প্লেচ এটা আছিলে, সেই প্লেচটো পালোঁহি বাৰু। নামটো খুব বৰ বেছি ময়ো ভালকৈ পাহৰি থাকিলোঁ। এফালে ঠাইখিনিও আহি পাই গ'লোহি। এইফালে এয়া চাওকচোন, পূৰা আইচক্ৰীম খাব, মই একে ওচৰৰ পৰা দেখুৱাইছোঁ, দেখিছেনে নামটো বাৰু, গল্ফ কোৰ্চ হয়। খুব ধুনীয়া এটা পৰিৱেশ হয়, কিন্তু খুব ভাল লাগিলে আচলতে চাই পেলাই। মানে চোৱাগৈ নাই, চামগৈহে। মই আগতে চালোঁ যে ভিডিঅ'টো পিছত বনাইছোঁ, সেইকাৰণে কাৰ কিমান পইচা লয় সেইখিনি একেখিনি লিখি থোৱা আছে। তাৰপিছত হাজবেণ্ডে ইয়াত টিকেট ল'ব লাগিব, তাতে টিকেট লৈ ল'লে। তাৰপিছতে বোলো নাই, আহিছোঁ যেতিয়া তাৰপিছতে আইচক্ৰীম খাব লাগিব, মানে কেনেকুৱা গৰম আছিলে নহয়, মানে ক'ব লাগিব আৰু। তাৰপিছত আটাইকেইটা আইচক্ৰীম এটা লৈ ল'লোঁ। আইচক্ৰীমটো খাই পেলাই ৰুমৰ ভিতৰলৈ বোলো সোমাই যাওঁগৈ। ৰুমৰ ভিতৰলৈ নহয় দেই, পাৰ্কখনৰ ভিতৰলৈ সোমাই যাবলৈ আহিছোঁ আমি। তাৰপিছত আইচক্ৰীমো খাই আছোঁ, এইফালে লগতে আহিছোঁ চাওকচোন, পৰিৱেশটো মই দেখুৱাই গৈ আছোঁ, কিমান ধুনীয়া পৰিৱেশ আছোঁ। চবফালে সেউজীয়া আছে, আচলতে খুব ভাল লাগে নহয়নে। সেউজীয়া পৰিৱেশৰ মাজত থাকিলে মনবিলাক নিজকে কিমান ধুনীয়া লাগে নহয়। মানে সেইকেইদিন যে আমি আছিলোঁ, মানে ঘৰৰ কথা সকলো পাহৰি মানে এনেকুৱা এটা এনজয় কৰিছিলোঁ নহয়, মানে ক'ব লাগিব আৰু, খুব ভাল লাগিলে। তাৰপিছতে একদম আইচক্ৰীম খাই একদম পূৰা কথা পাতি পূৰা আহি আছোঁ আচলতে। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো, মই পৰিৱেশটো একদম দেখুৱাইছোঁ আপোনালোকে চাওক। খুব আচলতে ধুনীয়া লাগিলে পৰিৱেশটো। এইফালে পূৰা কথা পাতি দেখিছে, বেটাই পূৰা এনজয় কৰিছে। আচলতে আমি বেটাক মানে কি সৰুতে অনা নাছিলোঁ, তাক সৰুতে সি সৰুহে আছিলে, একো এইবিলাক বুজি নাপাব যে, সেইকাৰণে ডাঙৰ হোৱাৰ পিছত লাহে লাহে তাক জেগাবিলাক আচলতে ঠাইবিলাক দেখুৱাব লাগিব, কাৰণ তেতিয়াহে সিও গম পাব, নহয়নে বাৰু। সেইকাৰণে আচলতে আমি এজনী আইচক্ৰীম খাই লৈ তাই মানে কি বাৰীডালৈকে দেখিছে, আইচক্ৰীমৰ লাঠিডালকে একদম পূৰা চাওকচোন, আকাশখনৰ সৈতে একদম গছজোপা কেনেকুৱা ধুনীয়া লাগিছে, নহয়নে বাৰু। এইফালে মানুহ বহুত হৈছে, চাই আছে। তাতে কিছুমানে টিফিন বনাই আনিছে, আনি তাতে ধুনীয়াকৈ ইমান নিৰিবিলি পৰিৱেশ নহয়, তাৰ মাজতে সকলো বহিছে, খাইছে, খুব ভাল লাগিলে দেখি পেলাই। আমি তাতে বেছি সময় কৰা নাছিলোঁ। চাওকচোন ঘাঁহ বনবোৰ যে কেনেকৈ ইমান ধুনীয়াকৈ মেচিনত কাটি আছে, দেখিছেনে, একদম সমান, মানে তাত একদম বাগৰি ফুৰিব পাৰিব। একদম বেটাই মই পূৰা বাগৰি আছিলোঁ তাতে বাৰু, সেইটো ভিডিঅ' দিয়া নাই, পিছত বাৰু মই দিবলৈ চেষ্টা কৰিম, এতিয়া দিয়া নাই মানে। এইফালে পূৰা কথাও পাতি আছোঁ, পূৰা একদম পূৰা হাঁহি ধেমালি কৰি। তাৰপিছতে ইয়াত দেখিছেনে কেনেকৈ একদম কাটিছে। ইয়াত অকণমান মই ভইচটো কাটি দিছোঁ, কাৰণ মানে চাউণ্ডটো ইমান বেছি নহয়, মেচিনটো বহুত চাউণ্ড আছে, দেখিছে মাইকী মানুহে কেনেকৈ একদম কাম কৰি আছে। ওচৰৰ পৰা দেখুৱাইছোঁ মই, চাওক একদম কাটি আছে, দেখিছে কেনেকৈ মেচিনটো লৈ লৈছে, লৈ পেলাই ইমান ধুনীয়াকৈ কাটিছে। ঘাঁহবোৰ দিছে চবফালে সমান একদম পাহাৰৰ নিচিনা, খুব ভাল লাগিলে আচলতে পৰিৱেশটো। তাৰপিছতে
আকৌ আমি আহি বাকীখিনি মই ভিডিঅ' নকৰিলোঁ দেই। এইফালে আমি থকা ঠাই পাই গ'লোহি। থকা ঠাইলৈ ৰুমলৈ সোমাই গৈ আছোঁ বাৰু। এফালে চাওকচোন, খুব ইয়াতো বৰ ধুনীয়া পৰিৱেশ। তাৰপিছতে আমি ইয়াত থকা ঠাইখিনিৰ নাম আছিলে ৱাহে। আচলতে ইয়াতে আমি আছিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ আছিলে দেই। তাৰপিছতে ৰুম চুম আচলতে আগতে আমি ঠিক কৰি থৈছিলোঁ। তাৰপিছত আহি ৰুমত অলপ সময় থাকি ফ্ৰেছ হ'লোঁ, অকণ শুলোঁ। ইমান ঠাণ্ডা পৰিৱেশ নহয়, ইমান ভাল লাগিলে নহয়। আমি গৈয়ে মানে কাপোৰ লৈ পেলাই শুবলগীয়া হৈছিলেগৈ। নগাঁৱৰ কথা ভাবি মানে কেনেকুৱা আচৰিত লাগিছিলে নহয়। আৰু মোৰ ভিডিঅ'টো যে ইমানতে সামৰি দিম, কাৰণ বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ। বাকীখিনি ভিডিঅ' আকৌ মই দি থাকিম, আপোনালোকে চাব, কেনেকুৱা পাই জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাই আছে, ইউটিউবতো চাই থকা সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকত চাই থকা সকলে ফ'ল' কৰি দিব। আজিলৈ বাই বাই।